मिलाई দিব নহয়। ओम नमो भगवते वासुदेवाय। ओम नमो भगवते वासुदेवाय। ओम नमो भगवते वासुदेवाय। ओम नमो भगवते वासुदेवाय। द्वितीय स्कंदे शरणदूताय तृतीय चतुर्थ जारुदय नाभि देखे पंचम षष्ठे वक्षस्थल सप्तमे अष्टमे कर कमल जुगल कंठ देखे नवम दशमे जारतुंड एकादशे ललाट द्वादशे भैलामुंड हेन भागवतर मूर्ति मनोहर तमाल खटिख वर्ण श्याम कलेवर तमाल खटिख वर्ण श्याम कलेवर। जय जय कृष्ण कृपामय महेश्वर जारो ऐक्याखिल बहि ब्रह्म हरिहर मत्स्यकुर्म आदि अंक अवतार जार ईश्वर कृष्ण को कोटि कोटि नमस्कार। नमो नमो मधुमुर रिपु महाहरे अंतजोत्तमाति हुई जाक स्मरे समस्त जगत उद्धारक जार नाम हेनय कृष्ण को करो खस्ट प्रणाम। प्रभु भगवंत भकतर नवनिधि हरिका स्मरणे आरंभ रौक खेती हरिका स्मरणे आरंभ रौक खेती। আজি যোৱাকালি আমাৰ হৈছিলে হিৰণ্যকশিপুৰ দেৱতা পীড়ন এই অধ্যায়টোত আমি আছোঁ সপ্তম স্কন্ধৰ। তাতে সেই তেওঁ যিবিলাক বৰ খুজিছে সেইবিলাক ইয়াতে কৈছে। বৰটো খুজিলে সেই বৰৰ পিছতে আমি সেইখিনিতে এৰিছিলোঁ, সেইখিনিৰ পৰা আমি এতিয়া আৰম্ভ কৰিব। বৰ খোজাৰ পিছত সপ্তম স্কন্ধৰ 2-3 অধ্যায় শেষ হৈছে। এইটো হৈ আছে নাৰদ যুধিষ্ঠিৰ সংবাদত এই কথাবিলাক ভাগৱতৰ হৈ আছে। হে ৰাম নাৰদে বোলন্ত শুনা ৰাজা যুধিষ্ঠিৰ এই মতে নানা বৰ খোজে মহাবীৰ আনন্দিত মন হৈয়া বসিয়া ছয় যদ্যপি দুৰ্লভ বৰ অনেক খোজয়। যিকেইটা বৰ খুজিলে সেইকেইটা সাধাৰণতে মানুহে তপস্যা কৰি সেনেকৈ সেইবোৰ বৰ নোখোজে, কাৰণ সেইবোৰ অতি দুৰ্লভ। তথাপি
তেওঁ ব্ৰহ্মাই তুষ্ট হৈছে তেওঁ তপস্যা দেখি এইটোকে কৈছে তপস্যাত তাত প্ৰীতি ভৈল প্ৰীতি পৰম ভৈলন্ত তুষ্ট হৈয়া পিতৃ মোৰ নিশেষে দিলন্ত তপস্যাত তাত প্ৰীতি পৰম ভৈলন্ত ব্ৰহ্মায়ে বোলন্ত বাপ শুনা দিতি খুটা যতেক খুজিলা বৰ সবে উদ্ভূত মুনিসকলৰ মহা দুৰ্লভ যদ্যপি তুত তুষ্ট হৈয়া মই দিলোঁ তথাপি ভগৱন্ত ব্ৰহ্মাৰ বৈদ্ধ বৰচয়া হিৰণ্য কশিপ পায়া আনন্দে হৃদয় চৰণত পৰিয়া নমিলা দণ্ডৱতে অনেক ভকতি কৰিলন্ত বনতে প্ৰজাপতি সবে তুতি নতি কৰিলন্ত হংস জানে চৰি সত্য লোকক গৈলন্ত এইমতে বৰ পায়া দৈত্য মহাশয় ভৈলেক শৰীৰত তপ্ত সুবৰ্ণনয় ভাতৃৰ বধক স্মৰি হিৰণ্য কশিপু মাধৱত পৰে আন নাহি আন ৰিপু ভগৱন্ত বিষয়ত দেশক কৰিলা তিনিও লোকক সিটো হেলাই জিনিলা দেৱাসুৰ মনুষ্যৰ ৰাজাগণ যত গৰুড় প্ৰমুখ্যে পক্ষী সৰ্পগণ যত সিদ্ধ বিদ্যাধৰ ঋষি গন্ধৰ্প চাৰণ যক্ষৰিত প্ৰীতিগণ যত মনুগণ ভূত প্ৰতি প্ৰেতগণ পিশাচ সকল সবাকো জিনিল দৈত্যপতি মহাবল হিৰণ্য বীৰৰ আগে আজ্ঞা কৰয় নকৰয় যিটো তাক পৰাণে মাৰয় লোকপাল খবৰত থানক কাঢ়ি লৈলা আপোনাৰ তেজে অমৰাৱতী চলি গৈলা ইয়াতে পৃথিৱীটোত চব ধ্বংস কৰিলেই আগৰ এতিয়া দেৱলোকলৈ গৈছে দেৱৰ উদ্যান নানাবিধ পুষ্পছয় মহেন্দ্ৰৰ গৃহ বিশ্বকৰ্মে নিৰ্মিছয় ত্ৰৈলোক্যৰ লক্ষীৰ নিবাস গৃহছয় যতেক সম্পত্তি মানে তাহাতে আছয় পোৱালৰ খাটখৰি আছয় তথাত মৰকত স্থলীছয় আছে সংখ্যাত ফটিকৰ 1200 আছয় তাহাত বৈদ্যুত্যৰ স্তম্ভ কোটি আছে সংখ্যাত পদ্মৰাগে নিৰ্মিল বাখৰ সংখ্যাত চন্দ্ৰতাপ অনেক দানী আছে তাত সুবৰ্ণৰ সিংহাসন আছয় অনেক দুগ্ধ ফেন নহয় তাতে তুলি পাৰিলে ক মুক্তাৰ মুৰাৰী থোপা চন্দ্ৰ তাপছয় পুণ্য বায়ু লাগি আতি হালন্তে আছয় নুপুৰক পিন্ধি আছে দেৱ নাৰী ছয় দশু দিশে ৰুণু জুনু ধনী শুনিতয় ৰত্নস্থলী খব সিটো পৰম নিৰ্মল তাহাতে ভ্ৰময় দিব্য ৰমণীসকল তাতে প্ৰতিবিম্ব লাগে বদন মণ্ডল সুন্দৰ দশন সমে দেখয় সকল সেইমতে মহেন্দ্ৰৰ গৃহত পখিলা মহাবল অন্তদৈত্য তথাতে ৰহিলা সুৰাসুৰ গণক জিনিয়া মহাশয় তিনিও লোকৰ ৰাজা দেখি ভৈল ভয় দেৱতাৰ যত দিক পালক ভাঙিল আপুনিখে সমস্তৰ তেজক ধৰিল সমস্তই সেৱয় যাৰ চৰণ যুগল পৰম প্ৰতাপী বাঢ়ি আছে তেজবল তাহাৰ মূৰ্তিকা দেখি কাম্পে দেৱাসুৰ প্ৰচণ্ড সাহস আজ্ঞা অত্যন্ত নিষ্ঠুৰ আশাৰকে বুলিলাত নকৰয় যিটো কাটিবাক পাৰে আন নকৰয় সিটো কংখাল সৰ্পক যেন ইন্দুৰৰ সংগ তাৰ মূৰ্তি দেখি কাৰো মনে নাহি ৰংগ শুনি যুধিষ্ঠিৰ ৰাজা মহাশয় মধুময় খুৰাক খততে যিটো খায় অঘূৰ্ণিত লোচন তাম্ৰৰ কান্তি যেন প্ৰভাতৰ আদিত্যৰ কান্তি নোহেতেন উন্মত বস্তুক খাই বলকয় অধিক তিনি লোক কাম্পে ধৰে তিনি লোক কিক
দৰে আনি উপায়ন বস্তু হাতে ধৰি সকলে দেৱতা তাকে থাকে সেৱা কৰি কেহু বস্ত্ৰ ধৰে কেহু ধৰয় তাম্বুল কেহু দেৱে কটু টাংক পিন্ধাৱয় ফুল দেৱতাসকলো ভয়তে হিৰণ্যকশিপুক মানে বাহিৰত দেখুৱাই তেওঁৰ মানে হেৰিটো বল পৰাক্ৰমটো মানি লৈ তেওঁকে পূজা কৰিবলৈ ধৰিছে কেহু দেৱে তাৰ পায়ে কৰয় মৰ্দন কটু দেৱে চৰণত কৰয় বন্দন কটু কেশে কুৰালয় ধৰিয়া তাহাৰ কটু দেৱে তৈতেশ্বৰ বুলি বাৰে বাৰ কৰে নমস্কাৰ দূৰে পৰি দণ্ডৱতে এহিমতে সেৱা কৰে আতি অৱনতে দেৱতাবিলাকৰ সেৱাটোৰ বৰ্ণনা দিলে মহেন্দ্ৰ সিংহাসন কাঢ়ি লৈ আছয় যেন বিবাহ বসু অগ্নি বকিয়া থাকয় ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এৰি তিনি দেৱ ইন্দ্ৰ আদি সবে পৰি তাক কৰে সেৱ মহাৰত্ন সিংহাসনে বকিয়া থাকয় তম্বুৰু প্ৰমুখ্যে গীত গন্ধৰ্বে গাৱয় তাহাক শুনয় যিটো শুনিও পাণ্ডৱ বিদ্যাধৰে বাৰে মুনি সবে কৰে স্তৱ অপেশ্বৰা নাচয় তাহাৰ ৰন্তি চিত তিনিও জগত কাম্পে হুয়া ভয় অভিত বৰ্ণাশ্ৰমী সবে যত কৰে যজ্ঞ ছয় নিশেষে ভাগক সিটো আপুনি লয় দেৱতাগণক খেদাই ভোজন কৰয় দেৱগণ মৰাজন চাহিয়া থাকয় স্বৰ্গে ইন্দ্ৰ ভৈলা দেৱে দ্বিতীৰতনয় সপ্তদ্বীপা পৃথিৱীত ভৈলা ধান্য ছয় লুইবাক নালাগে আৰু লোকত সাম্প্ৰত আপুনি হয় শস্য সমস্ত জগত কাম দোহা হেন মহি তাহান কালত যেহি খোজে তাকে লোকে দেহন্ত দৰত আকাশত নানা মহা মাংগল্য হোৱায় সুপ্ৰসন্ন ভৈল সবে ভয়ে দিশছয় নানা ৰত্ন ছয় পাছে সাগৰে দিলন্ত আনু নদী গণে দধি দুগ্ধ বহিলান্ত দধি দুগ্ধ ঘৃত গুড় ঘোলৰ সাগৰ সবে অমৃতক বহে ভয়ে দৈত্যেশ্বৰ পৰ্বতৰ দ্ৰোণী ভাগ আছে অসংখ্যাত নানা ক্ৰিয়াস্থান সব আশ্ৰয় জাহাত নানা ফল পুষ্প সবে দৰতে ধৰিল সকলে ৰীতিৰ বস্তু ভয়তে ফুলিল ইন্দ্ৰ আদি দিকপাল গণৰ কৰ্মক দৈত্যেশ্বৰে আপুনিয়ে ধৰিলা সবাক সকলোকে খেদাই পেলাই তেওঁ গোটেই ত্ৰৈলোক্যৰ সকলোৰে গোটেই শক্তিটো তেওঁৰ হিৰণ্যকশিপুৱে নিজে ধাৰণ কৰি সকলোকে কৈ দিলে তেওঁকে পুজিব লাগে তেওঁকে ভজিব লাগে বাকী কাৰো গুণ গান স্তুতি কৰিব নোৱাৰে তেওঁৱেই ঈশ্বৰ বুলি নিজকে সকলোৰে আগতে মানে দেৱতাবিলাকেওতো ভয়তে তেওঁকে সেৱা কৰিবলৈ ধৰিলে আৰু অন্য সামান্য মনুষ্য বা অন্যবিলাকে আৰু ভয় কৰিছে তেওঁক ৰাম ইন্দ্ৰ হৈয়া জলপৃষ্টি কৰয় সতত অগ্নি হৈয়া দহন পচন কৰ্মযত এই সকলো দেৱতাৰ শক্তি তেওঁ নিজে ধাৰণ কৰিলে বায়ু হৈয়া সুখে পৃথিৱীৰ ৰসযত সূৰ্য হৈয়া প্ৰসন্ন কৰয় জগতত নিশাকৰ চন্দ্ৰ হৈয়া ৰজনী প্ৰকাশে গ্ৰহ তাৰা গণ যত আশয় কাষে সমস্তৰে কান্তিক ধৰয় একেশ্বৰে তাৰ সম নাহি আৰু ব্ৰহ্মাণ্ড ভিতৰে বেলেগ বেলেগ ঐশ্বৰ্য বিভূতি যিবিলাক দশদিগপালগণ দেৱতাসকল আছে সকলোবিলাকৰ কান্তি তেওঁ নিজে ধাৰণ কৰিলে হিৰণ্যকশিপুৱে ব্ৰহ্মাৰ পৰা বৰ পাই দশো দিশ জিনিয়া ভৈলেক এক ৰাজা সাতু দীপা পৃথিৱীত আছে যত প্ৰজা সাতু পাতালৰ আছে যত বিজ্ঞ ছয় খৰ্গত যতেক আৰু সম্পদ আছয় সকলো ভোগক ভুঞ্জে দ্বিতীয় তনয় তথাপিতো কাৰ মনে তৃপ্তি নাহি কৰ খনে খনে আতি মহাতৃষ্ণা বাঢ়ি যায় ইন্দ্ৰিয়ক জিনিবাক নাপাৰে সদায় ঐশ্বৰ্যৰ গৰ্বে মত্ত ভৈলা আতিশয় বেদশাস্ত্ৰ আচাৰক এৰিলে নিশ্চয় পাখণ্ডৰ আচাৰক সততে কৰয় এহিমতে গৈলেক বিস্তৰ কালচয় কোনো মানে শাস্ত্ৰ ধৰ্ম তেওঁ ফল' কৰা নাই নিজৰ যি খুচি তাকে কৰিছে ব্ৰহ্ম সাপ পায়া সেইটো দৈত্য হৈ আছে
পাখৰিলা তাক সেইটো হিৰণ্য দুৰ্জয় তাৰ উগ্ৰদণ্ড দেখি লোক পালচয় মহাদৰে তৰ তৰি ভয়ত কাম্পয় মানে তেওঁৰ শ্ৰুতিও নাই তেওঁ যে হেৰি সাপতহে আহি এনেকৈ দৈত্য হৈছে সেই শ্ৰুতিও তেওঁ হেৰাই গ'ল কাহাতো শৰণ লৈবে উপায় নাপান্ত তাক ভয়ে এক ভৰি যাইবে নাপাৰন্ত দখুদি থান খবে গ্ৰাখিয়া চয় সপোনে খচিতে খবে দেখে দৈত্যময় পলাইবাৰ থান নাহি দেখি দেৱচয় মনত শৰণ লৈ হৰিত নিশ্চয় দেৱতাবিলাকে যদিও বাহিৰত তেওঁ ভয়তে উপাসনা কৰি আছে অন্তৰত কিন্তু দেৱতাসকলে হৰিত শৰণ লৈ আছে যিটো দিশে আছা প্ৰভু অচ্যুত অনন্ত সেই দিশে দেৱে নমস্কাৰ কৰিলন্ত যিথানত গয়া ভক্তে নাসন্ত সংসাৰ তাকে লক্ষ্য কৰি দেৱে নমৈ বাৰে বাৰ এই নিৰ্গুণ নিষ্কাম জেগাবিলাকত য'ত ভকতসকলে অন্তৰত নিৰ্গুণ ভকতি কৰিছে সেইবোৰ থান সেইবোৰ ভকত এইবিলাকক দেৱতাবিলাকে সেৱা কৰি আছে মনক নিয়মী সাৱধান চিত্ত হৈ নিৰ্মল বুদ্ধিয়ে ঋষিকেশ পদ দুই উপাসা কৰয় দেৱে নিত্যা নাহিকয় নিশেষ দেৱতা বায়ু ভোজন কৰয় খাইবাক নাপায় আন্ত শুকাই গৰিলা কততে দেৱতাগণে ক্ৰন্দন কৰিলা ডাঠগৰি দেৱগণে মাতিবে নপাৰে মনে মনে ঈশ্বৰৰ পাদপদ্ম স্মৰে শুনিলাত দৈত্যনীয়া পৰাণ মাৰিব সবে দেৱতাক খান্দা ধৰিয়া কাটিব এইমতে গুণী হৰি উপাসা কৰয় দেৱতাৰ দুখ দেখিলন্ত কৃপাময় ভয়তে অন্তৰৰ ভিতৰত মনে মনে ঈশ্বৰক ধৰি বাহিৰত হিৰণ্যকশিপুকে পূজা চূজা কৰি থকাৰ দৰে এনেকৈ অতি দুখত আছে তেওঁলোকে খাবলৈকো পোৱা নাই দেৱতাসকলে তেতিয়া দেৱতাৰ মুখ দেখিলন্ত কৃপা ভগৱানে তেওঁলোকৰ সেইটো দেখা পাই কি কৈছে মেঘৰা গম্ভীৰ ধনী বাক্য বুলিলন্ত বচন শুনন্ত কেও ৰূপ নেদেখন্ত বাণীটোহে শুনা পাইছে দেৱতাবিলাকে তেওঁলোকক লক্ষ্য কৰি এটা বচন ঈশ্বৰে কৈছে কিন্তু ঈশ্বৰৰ ৰূপটো তেওঁলোকে দেখা পোৱা নাই ঈশ্বৰৰ বাক্যে দেখো দিশক পুৰিল সাধু মহন্তৰ শুনি ভয় দূৰ কৰিল গোটেই বাক্যটোৱেই মানে দশো দিশৰ পৰা আহিছে কিন্তু ৰূপটো দেখা নাই কিন্তু সেই বাক্য শুনি সাধু মহন্তবিলাকৰ ভয়টো দূৰ হ'ল এতিয়া ভগৱানৰ বচনটো হৈছে এনেকুৱাকৈ দিলে সেই দশো দিশ পুৰা বাক্যটো হৈছে হে দেৱগণ শুনা মুহুৰ বচন ভয় নকৰিবা কেহ দৈত্যৰ কাৰণ সমস্ত দেৱৰ মহা কুশল হৈবেক নিশেষে সকলে দুখ হবে গুচিবেক অভয়দান কৰিছে মুহুৰা বচন জানা মিছা নহিকায় সকল প্ৰাণীৰ কুশলৰ যোগ্য হয় সকলে বৃত্তান্ত মই জানো নিশ্চয় সমস্তক দুখ দেই দ্বিতীয়ত নয় মুহুৰা আগত কহিবাক নালাগয় দুখৰ শাস্তিক মই কৰিব নিশ্চয় কিছুকাল মানে সবে দুখ সহিও কয় যিকালত মাৰি বহু তাক শুনিও কোৱা দৈত্যসকলৰ কথা শুনি ভগৱানে আশ্বাস পানী শুনাইছে তোমালোকে মোক ক'ব নালাগে মই সকলো দেখি আছোঁ সকলো শুনি আছোঁ কিন্তু আৰু কিছুমান দিন তোমালোকে এই দুখটো সহ্য কৰা মই কি কালত তেওঁক বধ কৰিম সেইটো শুনা দেৱ বিপ্ৰ গো বেদ সাধু বিষয়ত আনু ধৰ্ম স্বয়জাত আছে সংসাৰত মুহূৰ্ত বিদ্বেষ কৰে পামৰ যিজন শীঘ্ৰে চলিবেক সেইটো জমৰ কাৰণ এইবিলাক দেৱ বিপ্ৰ গো বেদ সাধু এইবিলাক ধৰ্ম নামনাবিলাকৰ আৰু মোক বিদ্বেষ কৰি থকাবিলাকৰ তেওঁলোক যাবই লাগিব যমলোকত শীঘ্ৰেই যাব চিন্তা নকৰিবা বুলিবাহা দেৱাদিক বিদ্বেষ কিৰয় তথাপিতো তাৰ মহাতেজ একেবাৰে যদিও তোমালোকে ভাবি আছা যে দেৱতাবিলাকক বিদ্বেষ কৰি তাৰ তেজটো দিনে দিনে বাঢ়ি আছে
যে শুনা ব্ৰহ্মাৰ বৰত মহা তেজৱন্ত ভৈল নিশ্চয়ে জানিলো সিটো মাৰক নকৰিল তাহাৰ উত্তৰ কহো শুনা দেৱচয় যিকালত প্ৰহ্লাদৰ দুঃসাচৰয় ইমানখিনি তেওঁলোকে সকলোৱে দুখবোৰ মৰি দেখাইছোঁ কিন্তু যেতিয়া মই এজন ভকতৰ দুখটো দেখা পাম তেওঁ ভকতজনক দুখ কৰিছে তেতিয়া মই ৰৈ নাথাকোঁ এইটো মানে মই পাব লাগিব কোনোবা এজন ভকত যাক তেওঁ উপদ্ৰৱ কৰিছে তেতিয়া মই তেওঁক নষ্ট কৰিমেই কৰিম তেতিয়ালৈকে তেওঁ মানে সেই ভকতটোক লগ পোৱা নাই ন প্ৰহ্লাদ আহিবহে এতিয়া জন্ম হ'ব হে ৰাম যিকালত ভকতৰ দুঃসাচৰয় সিকালত নষ্ট হইবে বুলিলো নিশ্চয় ভকতৰ দুখে মই দুখিত হৃদয় মই কাৰো দুখতে মই মানে ইমান বেছি বিগলিত হৈ নাযাওঁ কিন্তু এজন ভকতক যেতিয়া দুখ দিব কোনোবাই মই কৰিব নোৱাৰোঁ ভকত মোৰ প্ৰাণ মই ভকতৰ লগতহে থাকোঁ মই নিজৰ সকলো এৰি পেলাই মই ভকতৰ পিছে পিছে থাকোঁ ভকতৰ লগত থাকোঁ গতিকে সেই তেনেহেন ভকতক কোনোবাই যদি দুখ দিয়ে মোৰ কিন্তু সহ্য কৰিব মই নোৱাৰোঁ প্ৰহ্লাদৰ মহিমা কহো শুনা দেৱগণ বৈৰভাৱ নাহিকে পৰম শান্ত বন তেওঁ কেনেকুৱা ভকত ভগৱন্তই আগজাননী দিছে জগততে সমতেহে পৰম উত্তম পৰম ভকত মূৰ কেহু দুহে কম প্ৰহ্লাদৰ নিচিনা ভকত কোনোৱেই নাই ব্ৰহ্মাৰ বৰত দৈত্য বাঢ়ি আশয় তথাপিতো তাক মই মাৰিব নিশ্চয় এই বাক্য বুলিলন্ত প্ৰভু নাৰায়ণ সকল দেৱৰ পুৰ ভৈল কষ্টময় দণ্ডৱতে নমস্কাৰ কৰি দেৱচয় মাৰিলেক অসুৰ গৈলেক পাই ক্ষয় ভগৱন্ত ঈশ্বৰৰ নিশ্চিত বচন ব্যৰ্থ নহি কয় তাক জানা দেৱগণ ভয় দূৰ ভৈল মহানন্দিত ৰৈল শুনি যুধিষ্ঠিৰ জন কথা ভৈল শুনা সামাজিক জন এৰা নকা পাতক চাৰুক ডাকে বোলা ৰাম হৰে ৰাম ৰাম এতিয়া আজি আমাৰ প্ৰহ্লাদ চৰিত্ৰ আৰম্ভ হ'ব সপ্তম স্কন্ধ ভাগৱতত আছে হে ৰাম দৈত্যৰ পতিৰা মহাগুণে ধীৰ চাৰি পুত্ৰ জাত বৈলা পৰম অদ্ভুত সৰ্পগুণে দূত নাৰদ মুনিয়ে কৈলা যুধিষ্ঠিৰ নাৰদৰ সংবাদত এয়া প্ৰহ্লাদ চৰিত্ৰ কাহিনী আছে সবাৰে মধ্যতা অধিকা গুণতা প্ৰহ্লাদ ভৈলে কয়াতে বৈষ্ণৱ কটন্ত উপাসা কৰন্ত সৰ্বক্ষণে দিনে ৰাতি ব্ৰাহ্মণ সবাক কৰা অনুক্ষণ সদশীল গুণ জতা সমস্তে সম্পূৰ্ণ সত্যকে বচন সৰ্বক্ষণে ততৰত বৈষ্ণৱ ব্ৰাহ্মণৰ তেওঁ সেৱক আৰু অনবৰতে তেওঁ সত্যব্ৰত মানে সত্যৰ বচনে তেওঁ থাকে ইন্দ্ৰিয় দমন কৰা সৰ্বক্ষণ মনকো জিনিলা বীৰ সমস্ত ভূতত প্ৰহ্লাদ কুমাৰ বৈলা আত্মন্ত ধীৰ জগতৰ পক্ষ খুৰিদ পৰম বিষম নাহিকে মতি দাস প্ৰায় যেন কৰন্ত সেৱন শ্ৰেষ্ঠৰ চৰণে ৰতি পুত্ৰ সমান দুখিত বৎসল কৰন্ত দায়া মনত সমান জনক স্নেহক কৰন্ত আপোন ভাতৃৰ মত গুৰু সকলত ভকতি কৰন্ত ঈশ্বৰ সতীশ কৰি বিদ্যা অৰ্থ জন্ম আনুনানা কৰ্ম গৰ্ব নাহি ভজা হৰি
মহাদুখ ছয় তাতো মহাশয় উদ্বেগ বুদ্ধি নাই বিষয় সুখতা নুহি কন্তৰত নকৰা বাঞ্ছা সদায় ইহ পৰলোকা যতা সুখ ভোগা দৃষ্ট শ্ৰুত আছে মানে অবিস্থা প্ৰায় যেন কৰিলন্ততেন দৈত্য সুত সৰ্বজনে জানে প্ৰাণ মন বুদ্ধি দমিলা প্ৰহ্লাদে গম্ভীৰ বুদ্ধি উত্তম মহাশান্ত মন পৰম সজ্জন নিষ্কাম বৈলা পৰম অসুৰ স্বভাৱ এৰিলা প্ৰহ্লাদ যদ্যপি তেন্ত অসুৰ পুনা ধৰ্ম সুত গুণদভূত আশয় তান প্ৰচুৰ প্ৰহ্লাদত যত গুণশয় আছে কবিগণে দেখি তাক মোহীয়া মন স্মৰে সৰ্বক্ষণ প্ৰহ্লাদৰ মহিমাক এখনে তাহান মহিমা খবক ঢাকিবাক নতু পাৰে যেন ঈশ্বৰৰ মহিমা খবক দূৰ কৰিবাক নাৰে প্ৰহ্লাদৰো সেই মত মহিমাক গায় সভাৰ মাজে নানা প্ৰসংগত কহন্ত সতত শ্ৰেষ্ঠ মহাৰাজে কথা সময়ত মহাজন যত প্ৰহ্লাদ দৃষ্টান্ত ভৈলা প্ৰহ্লাদক সম কোন হৈবে আৰু মহাজনে কৈলা কি কহিব ৰাজা তোমাৰ আগত বৈৰ হৈয়া দেৱগণে দৈত্যৰ সুতক প্ৰশংসা কৰয় তাৰো খবো সদা মনে দেৱতাবিলাকেও প্ৰহ্লাদৰ মহিমা গাবলৈ ধৰিলে আনুগুণ গণ যত আছে খবৰ প্ৰহ্লাদত তাত মহা মহিমা সুচাৰে ভগৱন্ত বাসুদেৱ যাৰ মনে সদা সেৱ ৰুটি বইলা ঈশ্বৰৰ পাৱে নৈসৰ্গিক নামে ৰুটি প্ৰহ্লাদৰ বইলাতে ঈশ্বৰত তান মাত্ৰ মন বালক কালত যত ক্ৰীড়া দ্ৰব্য নানামত দৈত্য সূতে এৰিলা যতন ইয়াতে প্ৰহ্লাদে কৰা ঈশ্বৰৰ ভকতিৰ যিটো ৰুটি ভাগৱত শাস্ত্ৰই সেই ৰুটিটোৰ নাম নৈসৰ্গিক বুলি কৈছে আমি যেনেকৈ খুব ধুনীয়া এটা দৃশ্য দেখিলে আমি প্ৰকৃতিৰ নৈসৰ্গিক শোভা বুলি কওঁ ঠিক তেনেকৈ সেই নৈসৰ্গিক শব্দটো ইয়াতে প্ৰহ্লাদৰ ৰুটিটো এনেকুৱা নৈসৰ্গিক নাম দিলে মানে বৰ্ণাব নোৱাৰা সৌন্দৰ্য বৰ্ণাব নোৱাৰা এটা মহিমা দেখিলেই বা শুনিলেই তাৰ কথা মনত ভক্তিভাৱ উপজে নৈসৰ্গিক ৰুটি কিমান সুন্দৰ এটা শব্দ ইয়াত ভাগৱতত পোৱা গৈছে প্ৰহ্লাদৰ ভক্তিটোৰ নাম নৈসৰ্গিক বুলি বৰ্ণনা কৰিছে বালক কালত যাতা ক্ৰীড়া দ্ৰব্য নানা মত দৈত্য সূতে এৰিলা জোৱান ল'ৰা ছোৱালী যিটো কৰে সেইটো ক্ৰীড়া বালকৰ খেলা সেইবোৰত তেওঁৰ অকণমানো যতন নাই ইচ্ছা নাই আনকি পঢ়া শুনা খিনিওতো তেওঁ
তালৈ গৈ নকৰিলে তেওঁ অকল ঈশ্বৰ বস্তুতেই তেওঁৰ মনটো অনবৰতে নিবিষ্ট প্ৰহ্লাদে ঈশ্বৰ বিনে তেওঁ একো দেখাই নাপায় ঈশ্বৰতে তেওঁৰ মন মগন হৈ থাকে এনেকুৱা অদ্ভুত ৰতি ভগৱানৰ যিটো নৈসৰ্গিক ৰতি বুলি কৈছে যেন ধৰ উন্নমতা কৰা নানা চেষ্টা যত জগতকে দেখা হৰিময় গোটেই জগতখন তেওঁ হৰিময় দেখি থাকে কৃষ্ণগ্ৰাহে ধৰি আছে আপোনাক বিৰপ আছে নেদেখন্ত ভৈলা কৃষ্ণময় এই প্ৰহ্লাদৰ ভক্তিটোকেই আমাক গুৰুজনাই নামৰ মাধ্যমেদি আমাক দিব বিচাৰিছে কৈছে অনবৰতে নাম খাওঁতে উঠোঁতে বহুতে শুওঁতে যেই নাম সেই হৰি কলি যুগত নামেই হৰি গতিকে এই প্ৰহ্লাদৰ নিচিনাকৈ যিটো তেওঁ ভকতিৰ আৰ্হি ৰাখিছে ভগৱানৰ ভক্তিৰ ওপৰত সেই ভক্তিটো কলি যুগত তুমি নামলৈ আনা গোটেইখন নাম দেখিবা নামেদি শুদ্ধ হ'বা নামেদি কাম কৰিবা নামেদি ভাবিবা এনেকুৱা চব নাম সেইকাৰণে আমাক গুৰুজনাই আল্টিমেট অলপ অলপকৈ নাম লৈ লৈ নামটো যাতে তুমি শেষত নিৰন্তৰ কৰিব পাৰা তাৰমানে আমি প্ৰতিটো উশাহতে নামটোৰ আমাৰ যাতে হয় প্ৰতিটো নিশাহত উশাহত নাম হৈ থাকে আৰু উশাহত নাম নিশাহত সেৱা এনেকৈ ধৰি যদি আমি নামটো লৈ থাকোঁ উশাহ নিশাটোক যদি আমি সেইফালে এনেকৈ সজাওঁ তেতিয়া নিশ্চয় এদিন আমাৰ নামটো গুৰুজনাই যিটো আমাক দিছে যে উপদেশ দিছে নিৰন্তৰ ৰাম ৰাম সেই নিৰন্তৰ ৰাম ৰাম নিৰন্তৰ হোৱা বস্তু আমাৰ ভিতৰত জন্মৰ পৰা মৃত্যুলৈকে এটা নন ষ্টপ এটা যিটো বস্তু হৈ আছে সেইটো আমাৰ শৰীৰত উশাহ আৰু নিশাহ গতিকে সেই মূল কৰ্মটোৰ মাজত আমি ৰাম নামটো সোমাব লাগিব নামেদি আমি উশাহ লৈছোঁ নিশাহেদি বিষাই লৈছোঁ সেৱা এইকাৰণে লৈছোঁ পিছৰ বা আকৌ নাম ল'বলৈ আহি ঘূৰি আহি পাওঁ নাপাওঁ জ্ঞান থাকে নাথাকে ক'ত বা যাওঁ কি কৰোঁ এতিয়া এই মুহূৰ্তত নিৰন্তৰ বস্তু আমাৰ মাজত উশাহ নিশাহে গতিকে আমি একো কষ্টই নহয় আমি যিয়ে কাম নকৰোঁ যেনেকৈ নকৰোঁ উশাহ নিশাহটোতো চলি আছে ষ্টপ হোৱা নাই বেলেগ বস্তু ষ্টপ হ'লেও শৰীৰত আৰু আমাৰ বহুত ক্ৰিয়া চলি থাকে বেলেগ ক্ৰিয়াবোৰ কিবা কথাত যদি আমি স্তব্ধও হয় কিন্তু উশাহ নিশাহটো স্তব্ধ হ'লেতো নায়েই আৰু মানুহটো শৰীৰটো পৰিয়েই যায় বস্তুটোৱে নাইকিয়া হৈ যায় মানৱ দেহা যিটো দেহাত অকল কেৱল জীৱইহে সেই বস্তুটো অনুভৱ কৰি পেলাই নিজৰ উশাহ নিশাহত আনিব পাৰে প্ৰকাশ কৰিব পাৰে দেখুৱাব পাৰে নিজৰ বচনে আচৰণে বস্তুটো তেওঁ ব্যক্ত কৰিব পাৰে কথা নকলেও বহুত কথা হৈ থাকে যিজন ভকতে উশাহ নিশাহত নাম ৰাখিছে কৃষ্ণ কৃষ্ণগ্ৰাহে ধৰি আছে আপোনাক বিৰপ আছে নেদেখন্ত ভৈলা কৃষ্ণময় এনেকৈ নাম লওঁতে লওঁতে মানুহটোৱে নিজেই নামমূৰ্তি হৈ যায় গম নোপোৱাকৈ একো গম নাপায় নিজে যে বেলেগ কিবা এটা সংসাৰত কাৰোবাৰ পুতেক কাৰোবাৰ গিৰিয়েক কাৰোবাৰ কিবা একো গম নোপোৱা হৈ যায় নিজে মানে গোটেই প্ৰহ্লাদ যেনেকৈ কৃষ্ণক আৰাধনা কৰি কৃষ্ণময় হৈ গৈছে তেনেকৈ আমাৰ নাম লোৱা গুৰুজনাৰ নাম নিৰন্তৰ নাম লোৱা ভকত যিসকল আছে তেওঁলোকে নিজেই একোজন মানে নামময় হৈ নামমূৰ্তি হৈ দেহাতে নামমূৰ্তি ধৰে তেওঁলোকৰ জীৱটোৱে সেইবিলাক জীৱক আমি কাষলৈ যাব লাগে সেইবিলাক জীৱই আমাক আশীৰ্বাদ কৰিলেহে আমিও তেওঁলোকৰ দৰে নামটো ল'ব পাৰিম তেওঁলোকৰ কাৰণ সন্তৰ কৃপাত ভজে গোবিন্দৰ পাৰ আছে আমাৰ অসমত বহুত এনেকুৱা আছে আমি এইবিলাকক ক'ত চিনি পাওঁ তেওঁলোক নামতহে থাকে নামঘৰত বা ক'ৰবাত নাম হৈছে পাল নাম হৈছে এইবিলাকত তেওঁলোকক বিচাৰি যাব পাৰি সকলোতে তেওঁলোকক দেখা নাযায় সকলো অনুষ্ঠানতে চব ধৰণে তেওঁক বিচাৰি নাপায় একেবাৰে যিটো নামৰ অনুষ্ঠান এটা খুব ধুনীয়াকৈ নামৰ অনুষ্ঠান চলিছে সেইবিলাকতহে সেই নাম লৈ থকা মানুহবোৰ নামময় হৈ থকা জীৱবিলাকক আমি দেখা পাওঁ এইটো জগততে তেন্তে একো বস্তু নেদেখন্ত ঈশ্বৰকে খবে আস্থা ব্যাপী প্ৰহ্লাদে গোটেইখনতে প্ৰহ্লাদে
নাম লোৱা দে তেওঁ ভগৱানকে দেখি থাকে উঠোতে বওঁতে খাওঁতে উঠোতে চব বস্তু তেওঁ ভগৱান দেখা পায় বকি থকা আসনত ফুৰা কতো সময়ত বিষ্ণুপদ নিৰন্ত তথাপি ভোজন সময় বেলা জলপান বাক্য বোলায় তকত চিত্ত নাহি কয় গোবিন্দক হৃদয়ত মনে খবে কৰে নিশেষ কাৰ্যত পৰ্বতয় আন একো বাক্যই নকয় তেওঁ হৰি নামৰ বাহিৰে কেৱল হৰি কেৱল কৃষ্ণ কেৱল ভগৱান প্ৰেম ভৰে আতিশয় কোনো বেলা কান্দে তয় ধীৰ নেৰ নেত্ৰৰ নহয় প্ৰহ্লাদৰ নাতি আছিলে বলিও আল্টিমেটলি এনেকুৱা ভকত হৈছিলে প্ৰকাশৰ নিচিনা উতলপুৰীত ভকতিৰ দেৱান পাতিছিলে এনেকুৱা ভগৱন্তৰ বৈকুণ্ঠত পাৰিষদ দ্বাৰত থাকে কিন্তু বলিৰ সভাত ভগৱন্ত নিজে দ্বাৰপাল হৈ বলিৰ সভাত আছে কেনেকুৱা ভক্তি বস্তুটো কেনেকুৱা ভগৱানে নিজে দ্বাৰপাল হৈ শীতল সভাত যিখন তেওঁ ভক্তিৰ দেৱান পাতিছে বলি প্ৰহ্লাদৰ নাতি আছিলে তেওঁ সেই তাত ভগৱান নিজে গেটৰ মুখত থাকে হে ৰাম ৰাম ভগৱানৰ বাহিৰে বেলেগ একো কথাই নাথাকে বৈকুণ্ঠতো এটা ঘটনা কৰিব লগা হ'ল কিন্তু বলিৰ সভাত একো নাই তাতে আকৌ সভাসদ কোন সুদৰ্শন চক্ৰ কোনোবাই কিবা কৰিব লাগিলে সুদৰ্শন চক্ৰৰ পিছে পিছে দেখি যায় কোনো জাগাতেই সেইটো সাৰিব নোৱাৰে আহি পেলাই আকৌ বলিৰ চৰণত পৰি সেৱা কৰি পেলাই উদ্ধাৰ পায় এনেকুৱা ভগৱানে এনেকুৱা মানে ইমানেই ভগৱানে প্ৰহ্লাদক ভাল পাইছিলে ৰক্ষণাবেক্ষণ কৰিছিলে সেইকাৰণে প্ৰহ্লাদে এইবিলাক দেখা পাই তেওঁ অনবৰতে চকুৰ পানীয়ে বৈ থাকে প্ৰেমত বৈকুণ্ঠ চিন্তায়ে আতি কবিতা হয় মন চেতন নাথাকে তানুগাঁও ঈশ্বৰ চিন্তান কৰন্ত সগন তান ৰূপ দেখি মনে পৰম প্ৰহ্লাদ পাৱন্ত প্ৰহ্লাদ এইটোৱে প্ৰসাদ তোমাক যে মই প্ৰসাদ ক'ত ক'ত আছে সুধিব কৈছিলোঁ প্ৰসাদৰ বস্তুটো মোক ক'বা এইটো এটা দেখিছা এইটো পৰম প্ৰসাদ ভগৱানে যিটো তেওঁক ৰক্ষণাবেক্ষণ দি তেওঁৰ লগত সকলো ফালৰ পৰা তেওঁক সুৰক্ষিত কৰি আছে সেইটো পৰম প্ৰসাদ প্ৰহ্লাদে কি প্ৰসাদ পাইছে প্ৰথমটো প্ৰসাদ প্ৰহ্লাদে হস্তপদ্মতে ফুলত পাইছে আৰু এটা প্ৰসাদৰ কথা আজি ইয়াত ভাগৱতত আমি পালোঁ পৰম প্ৰসাদ এই যে ইমান সুন্দৰকৈ ভকতজনক ৰক্ষণাবেক্ষণ দি আছে নিজে দ্বাৰপাল হৈ তেওঁৰ চক্ৰটো তাত সুদৰ্শন চক্ৰই গোটেইখনকে চাই আছে কোনো যাতে একো গণ্ডগোল কৰিব নোৱাৰে পৰম প্ৰসাদ পাৱন্ত প্ৰহ্লাদ থাকা মহা খুব প্ৰসন্নে কতো সময়ত প্ৰহ্লাদে কৃষ্ণক ডাকাতি উচ্চ কৰে হে নৰ হৰি কৰিও নিস্তাৰ বিষয়ত কৰি ইমান ডাঙৰ ভকত খাওঁতে শুওঁতে উঠোতে কেৱল নাম কেৱল ভগৱান তথাপি তেওঁৰ নিচিনা ভকতে কান্দিছে মই বিষয়ত পৰি আছোঁ গতিকে আজি আমাৰ অকণমান নাম গাই অলপ কিবা এটা পায় মানুহে কেনেকৈ ক'ব পাৰে মই বিষয়ত নাই লাজ পাব লাগে ক'বলৈ কাৰণ প্ৰহ্লাদে ইমানখিনি কৰিও তেওঁ কান্দিছে মই বিষয়ত আছোঁ গতিকে বিষয় বস্তুটো কিমান কিমান মানে এটা ডাঙৰ এটা বস্তু আমি ভক্তিৰ ৰাস্তাত মানে কেনেকুৱা এটা জাগাত থাকে আমি কেনেকৈ কিমান কঠোৰ এইটো বস্তু ত্যাগ কৰাটো তেওঁ ভগৱানক প্ৰাৰ্থনা কৰিছে মই বিষয়ত পৰি আছোঁ কদাচিত হাকে তোলা খল খলি মায়াক জিনিলোঁ বুলি কেতিয়াবা তেওঁ কান্দে যেতিয়া তেওঁ ভাবে মই বিষয়ত আছোঁ ভক্তিক ভালকৈ কৰিব পৰা নাই তেতিয়া তেওঁ চকু পানী খৰ খৰকৈ কয় আকৌ যেতিয়া দেখে মোৰ তাততো মায়াটো নাই মই অনবৰতে তেওঁকেই দেখা পাই আছোঁ মানে নিজতে নিজে তেওঁ নিজৰ ভক্তিতে নিজে ৰস লৈ লৈ
পৰ্ণাত থাকে তেতিয়া তেওঁ সেই সময়ত তেওঁ খুব হাঁহে খুব ভাল পায় যেতিয়া সেই বস্তু দৰ্শন কৰে আকৌ যেতিয়া তেওঁৰ মনত অলপ খুটু লাগে যে মই বিষয়ত গৈছোঁ তেতিয়া তেওঁ কান্দিবলৈ ধৰে মই তাৰ ঈশ্বৰটো হেৰাই যাব কতো সময়ত আনন্দিত চিত্ত নাদাতি মহাবলী মানে ডাঙৰকৈ চিঞৰে যেন মহাসাৰ বলতে নাদয় নাদ কৰে নাদয় ইমান ভাল ভাল শব্দবোৰ আমি ভাগৱতৰ পৰা শিকিব পাৰোঁ অসমীয়া ভাষাত এতিয়া যে এই নাদ মানে পশুবিলাকে যিটো কিবা তেওঁলোকৰ শব্দবোৰ কৰে সেইটো নাদয় এৰা যেন মহাসাৰ বলতে নাদয় সেই মতে নাদাবিৰ তেওঁ মানে তেওঁ সেই ভগৱান কৃষ্ণ হৰি ৰাম বোলোতে সেই নাদৰ নিচিনা হয় শব্দটো ৰাম চিন্তা নাহি কয় দৈত্য মহাকয় নিশ্চলতে শৰীৰ ক'ব নোৱাৰে একো তেওঁ কদাচিত লাজ এৰিয়া আলাদ কণ্ঠক মেলি গায় কেতিয়াবা মানে লাজ চাচাও বেৰি ডাঙৰকৈ চিঞৰ বাখৰ কৰি গায় হে কৃষ্ণ বাপ সংসাৰৰ তাপ মোক যেন নাপায় এইবিলাক ভকতৰ ভাৱ নানান ভাৱ প্ৰহ্লাদৰ ভাৱটো ভকতৰ তালৈ আহিব লাগিব সেইকাৰণে আমাক ভাগৱত শুনিব দিছে এই আদৰ্শ চৰিত্ৰবোৰ আমি ভাৱ ল'ব নোৱাৰিলেও তেওঁলোকক সেৱা কৰিব পাৰিলেও বহুত কৃষ্ণ এই সংসাৰৰ তাপ তেওঁক যাতে নাপায় সেনেকৈ তেওঁ প্ৰাৰ্থনা কৰিছে কতো লাজৰে ৰাচন্ত প্ৰহ্লাদে অংগী ভংগী আতি কৰি সেইটো ভগৱন্তক ঈশ্বৰৰ একান্তভাৱে ভাগৱত অনুশীলন কৰি যিসকল ভকতে এইটো ৰাস্তাত আছে তেওঁলোকৰ যদি অকলশৰীয়া থাকে কোনো নাথাকে তেতিয়া কিন্তু নাচি থাকে নাচ নিজৰ মতে তেনেকৈ নাচি থাকে ভগৱানে নোচোৱাই থাকে ভগৱানৰ নামবোৰ গাই গাই নাচি থাকে তাল মাৰে ফটককৈ যায় ইফালে যায় সিফালে যায় মহা আনন্দ হৈ থাকে আৰু আমাৰতো হৰিয়াতে বহুত ভাল তেওঁলোকে ধুনীয়াকৈ শিকিয়েই থৈছে চব কিমান ধুনীয়াকৈ তেওঁলোকে অকলে অকলে নাচি থাকিব পাৰে ভগৱানৰ নাম লৈ লৈ আমিতো নোৱাৰোঁ এইটো এটা কৃষ্ণ গুৰুজনাই এই নাচৰ অংগী ভংগীও দি থৈ গৈছে হে ৰাম কতুলা জয়ৰী নাচন্ত প্ৰহ্লাদে অংগী ভংগী আতি কৰি আৰু আমাৰ নামঘোষাত আছে তাৰা সেইজনেই প্ৰভুৰ গুণ নাম গাই যি নৃত্য কৰিল যিয়ে গীত ভনিল গীত ভনিছে কোনোবাই গীত ৰচিছে কোনোবাই নৃত্য কৰিছে তাৰা জানা ভৈলা কৃত বুলি লিখা আছে এইটো নৰদেহাত থকা এই নৰদেহাটোৰ সেই জীৱই কৃত কৰিলে প্ৰভুৰ নাম গুণ গাই প্ৰভুৰ নৃত্য কৰি ভৈলা তাৰা কৃত এতিয়া আমাৰ সাধাৰণ ভকতে নাচিব নাজানিলেও অকলে অকলে আছে ভগৱানৰ নাম শুনি শুনি নাচি আছে সেয়া নৃত্য ঈশ্বৰে ল'ব প্ৰেমত কৰিছে যে প্ৰেমত কৰিছে একো নাজানাকৈ প্ৰেমতেই কৰিছে গতিকে সেয়া নৃত্য ঈশ্বৰে ল'ব ঈশ্বৰৰ কাৰণে নৃত্য কৰিছে ৰাম এয়া কতুলা জয়ৰী নাচন্ত প্ৰহ্লাদে অংগী ভংগী আতি কৰি কদাচিত টান ভাৱনা কৰ ঈশ্বৰক মনে ধৰি নাচ কৰোঁতে কি হয় এই কৃষ্ণৰ ভাৱবোৰ দিয়ে কতো কৃষ্ণ হন্ত কংকক মাৰন্ত পুতনাৰ আমাৰ সত্ৰীয়া নৃত্যবোৰতো সেই ভগৱানৰ লীলাবোৰেই নাচি নাচি দেখুৱায় ইয়াতে দেখুৱাইছে অৰিষ্ট কেশিক মুষ্টিৰ চানুৰ মাৰয় সমস্তে মাল এই ভাগৱতৰ ভিতৰৰ বস্তুবোৰ গোটেইখিনি গুৰুজনাই লৈ তেওঁ কেনেকৈ আমাৰ নৃত্য গীত এইবিলাক কৰিছে এইবিলাক পঢ়িলে আমি গম পাই যাওঁ আৰু এৰা কৃষ্ণ কতো কৃষ্ণ হন্ত কংকক মাৰন্ত পুতনাৰ অৰিষ্ট কেশিক মুষ্টিক চানুৰ মাৰয় সমস্তে মাল আমাৰ ইয়াত মই
আমাৰ নিৰুৱাই আৰু বুবি আই তেওঁলোকে সৰুৰে পৰা এই ভাওনা চাওনাত ভাও লৈ পেলাই কিবা কিবি নজনাকৈ এইবোৰ কৰি আছিলে কিন্তু আমি কিন্তু কেতিয়াও কৰি পোৱা নাছিলোঁ এতিয়া শুনিছোঁ এইবোৰ কথা আৰু যিসকলে সেইবিলাক সুবিধা পায় সেইবোৰ কৰ্ম তেওঁলোকৰ পৰিৱেশ আছিল ঘৰৰ ওচৰত নামঘৰ আছিলে ভকত আছিলে সেইকাৰণে তেওঁলোক ভাগ্যৱান আছিলে কিন্তু আমাৰতো সেই শৈশৱকাল আমাৰ এদিনো মনতেই নপৰিল কৃষ্ণকুণ এনেকৈ ভাওনা বস্তু আছে নামঘৰ আছে নাম আছে গুৰু আছে বাপৰে জীৱনৰ আধা বয়স গ'ল নাজানিলোঁ একেবাৰে নাজানিলোঁ আধা বয়স উদ্যাৰ গুৰু মোৰ এটা কথাৰ কাৰণে ভালো হ'ল এইটো বয়সত গুৰু এনেকৈ গুৰুৱে ধৰিলে কাৰণ গুৰু নধৰা কালটোত কিমান কষ্ট পাই আছিলোঁ গুৰু ধৰাৰ পিছত সকলো কষ্ট যে শেষ হৈ গ'ল তেতিয়াই গম পাই গ'লোঁ গুৰু মহিমা কিমান আৰু তেতিয়াই আফচোচ হ'বলৈ ধৰিলে যে সৰু কালতে কিন্তু সৰু কালতে গুৰু পালে গুৰু নোপোৱা মানুহৰ কিমান কষ্ট সেইটো বুজি নাপালেহেঁতেন জীৱনটোৱে পূৰা বুজি পাইছে গুৰু নাথাকোঁতে কিমান কি অনৰ্থ হৈছিল কেৱল গুৰুৰ কাৰণে কোনো গ্ৰহদুখ কালদুখ দৈৱদুখৰ কথা ইয়াত নাই গুৰু নথকাৰ কাৰণে এইটো বিপদ হৈছিলে সেইকাৰণে ভকতে কেতিয়াও সেইবোৰ কুস্তি তুস্তি লৈ বালা এইবোৰ গ্ৰহদুখ শান্তি এইবোৰ নকৰাই কেতিয়াও নকৰাই ঈশ্বৰক জানিলেই সকলো হৈ গ'ল ভকতৰ সংগত ঈশ্বৰক জানি লোৱা ঈশ্বৰৰ নাম গুণ গোৱা আৰু ইমান সুন্দৰকৈ গুৰুজনাই গোটেইখিনি বস্তু দি থৈ গৈছে আমি খালি সেইখিনি আমাৰ জীৱিত কালত আমি যদি অকণমানো সেৱা কৰি তাৰ যদি এটা শ্ৰদ্ধা ভক্তি ৰাখি যাব পাৰোঁ আমি বহুত কৰিলোঁ একো নকৰাকেই আমি বহুত কৰিলোঁ গুৰুজনাৰ কৃপাত আচল বস্তুটো কৰিলোঁ ভগৱানৰ ভক্তি কৰিবলৈ জানিলোঁ মইনো কোন মোৰ নিজৰ পৰিচয়টো মই জানিলোঁ মই যে অকল মানুহ এটা নহয় আৰু এটা বস্তু মোৰ ভিতৰত আছে তাৰ সেৱা শুশ্ৰূষাও মই কৰিব লাগিব সেই বস্তুটোক অকণমানো সেৱা শুশ্ৰূষা নকৰোঁ কিন্তু আমাৰ মন ইন্দ্ৰিয় বৰ্গক কিমান আমি সেৱা শুশ্ৰূষা কৰি আছোঁ মনটোক কিমান সেৱা শুশ্ৰূষা কৰি আছোঁ মনটো ভাল লাগিবলৈ কিমান কাম নকৰোঁ বুদ্ধিটো ভালে ৰাখিবলৈ কিমান কি নকৰোঁ শৰীৰটো ভালে ৰাখিবলৈ কিমান কি নকৰোঁ কিন্তু বেচেৰা আমাৰ ভিতৰত এই যে জীৱকণাটো আছে তাৰ কাৰণেতো একো আমি কৰা নাই নামতো আহিছোঁ বুজি পোৱা নাই নামতো আহিছোঁ বিষয়ৰ মনৰ শান্তিৰ কাৰণে দেহাৰ শান্তিৰ কাৰণে গ্ৰহ দুখৰ শান্তিৰ কাৰণে এবাৰো ভাবি চোৱা নাই এই যে জীৱভাগী ইয়াত আছে এইটো তাৰ বস্তু তাক অলপ এইখিনি কৰিবলৈ সুবিধা কৰি দিয়া তাতে তোমাৰ মানৱী জীৱন সফল হ'ব এইকণি সুবিধা তুমি জীৱতীক দিয়া তুমি নিজৰ জীৱতীক কৰোণা কৰা কৰোণাটো প্ৰথম নিজৰ জীৱটোত আৰম্ভ কৰা তাৰপিছতহে বেলেগ জীৱৰ সেৱা শুশ্ৰূষাবিলাক বুজি পাবা কৃষ্ণ কাৰণ কোনে আন জীৱক সেৱা শুশ্ৰূষা কৰিব নিজৰ বস্তুখিনি বিচাৰি পালেহে সেই সেৱা ভক্তিহে আনক সেৱা ভক্তি কৰিব পাৰে নিজৰ মাজত শূন্য বাহিৰত দেখুৱাই নাটক এখন কৰিলে সেৱা ভক্তি নহয় আমাৰ সেৱা ভক্তিবোৰ সেইকাৰণে নাটকৰ নিচিনা হৈছে প্ৰথম সেৱা ভক্তিটো নিজৰ জীৱটোক কৰিব লাগিব নিজৰ জীৱটোক এজন সেৱক বনাব লাগিব গুৰুজনাৰ পৰা উপদেশ লৈ গুৰুজনাৰ মতে থাকেই নিজৰ জীৱতীক এটা মানে সেইভাগে নিব লাগিব নি পেলাই কেনেকৈ সেৱা ভক্তি কৰিব লাগিব আন জীৱক আন জগতক গোটেই সমস্ততে বিষ্ণু বুদ্ধি জ্ঞান সেই বস্তুটোৰ তত্ত্বটো তেতিয়াহে বুজি পাব নিজৰ এইফালে আগতে নিজক হেৰি কৰি ল'লে তেতিয়া দেখা পাব ভাৱবিলাক ঘোষাৰ ভাৱ হ'ব লাগিব চকুৱেদি গুৰুজনাই যেনেকৈ যি চাব দিছে সেইমতে চোৱাৰ অভ্যাস কৰিব লাগিব কাণেদি গুৰুজনাই যিবোৰ কথা শুনিব দিছে সেইবোৰ কথা শুনিব লাগিব মনত যিবিলাক বস্তু গুৰুজনাই ধাৰণ কৰিব দিছে সেইবোৰ ধাৰণ কৰিব লাগিব তেতিয়াহে আমি বস্তুখিনি মানে আচল আমাৰ মনুষ্য জীৱনটোৰ সাৰ্থকতা মানৱতাৰ মহত্ব আজি 550 বছৰ আগতে সেইফালৰ পৰা গুৰুজনাক কোনেও চোৱা নাই মানুহৰ মাজত মানুহৰ শৰীৰত ভগৱান নাৰায়ণ তত্ত্বটো তেওঁ সদায় মানৱ শৰীৰতহে ভকতক বিচাৰিব দিছে মানৱ শৰীৰতহে তেওঁ ভগৱন্তক পাম বুলি কৈছে মানৱ শৰীৰত কাৰোবাক সেই ঈশ্বৰ বুদ্ধি কৰি হৰি বুদ্ধি কৰি ভকত বুদ্ধি কৰি কৰা সেৱা শুশ্ৰূষাই ভগৱন্তক পোৱাত আমাক সহায় কৰিব বুলি কৈছে কৃষ্ণৰ উপাহয়া এইমতে গয়া কৰয় চেষ্টা
কিমান চেষ্টা প্ৰহ্লাদৰ নিচিনা ভকতে কৰিছিলে আৰু আমি একো চেষ্টা নকৰাকৈ আমি ভগৱানক পালোঁ ভগৱানক হেৰি কৰিলোঁ কি যে আমি ভ্ৰমত আছোঁ এই ভ্ৰমবোৰ আমাৰ ভাগত শুনোতে শুনোতে এটা এটাকৈ নাইকিয়া হৈ যাব নিজে নিজে নাইকিয়া হৈ যাব আমি নাইকিয়া কৰিব নালাগে কদাচিত লোম সমাস্তে সিহৰে সৰ্প অংগ পৰিত্যাগ তাৰ লক্ষণটো দেখুৱাইছে ভাগৱতৰ সত্যটো শুনাৰ লগে লগে গাৰ নোমটো চিঞৰি উঠাই যাব তনু পুলকিত হ'ব চকুটো চলচলীয়া হৈ যাব চকুটো চলচলীয়া হৈ যাব হৈ গ'ল আমাৰ এতিয়া নাই দীঘলৰ কথা নাই পৰিলে পাতটো আমি সামৰিছোঁ কাইলৈ থাকিব চব এই আৰু আমাৰ প্ৰহ্লাদৰ এই চৰিত্ৰৰ বিষয়ে আমি আৰু শুনিবলৈ পাম কাইলৈ আজি আমি ইয়াতে সামৰিলোঁ আমাৰ সময় হ'ল